ভাৰতৰ পৰাই পাকিস্তানক হুংকাৰ দিলে ইজৰাইলে। পাকিস্তানক লৈ আৰম্ভ নতুন খেল। এতিয়া পাকিস্তানৰ দুৱাৰমুখত ইজৰাইলৰ হুংকাৰ। গাজা শান্তি প্ৰস্তাৱ আৰু আব্ৰাহাম চুক্তিৰ প্ৰভাৱে সলনি কৰিছে বিশ্ব ৰাজনীতি। ভাৰত, আমেৰিকা, ইজৰাইলৰ পৰা পাকিস্তানৰ ওপৰত বৃদ্ধি পাইছে হেঁচা। এটা কথা আছে যে বন্ধুত্ব বজাই ৰাখিব নোৱাৰা মানুহৰ লগত যিকোনো শত্ৰুতা আৰু বেছি ভয়াবহ। আজি পাকিস্তানৰ ক্ষেত্ৰতো এনেকুৱাই দেখা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজত গাজা শান্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল, য'ত বন্দীসকলক মুকলি কৰি দিয়া, যুদ্ধবিৰতি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰা। বিশ্বৰ বহু মুছলমান দেশে এই প্ৰস্তাৱক আদৰণি জনাইছিল আৰু ইফালে ইজৰাইলে ভাৰতৰ পৰা এক চাঞ্চল্যকৰ ঘোষণা কৰিছিল। ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ভৱিষ্যতে পাকিস্তানেও ইজৰাইলক স্বীকৃতি দিব বুলি আশা কৰিছে। হয়, যিখন পাকিস্তানে পাছপৰ্টত লিখিছে যে ইজৰাইলৰ বাহিৰে বিশ্বৰ সকলো দেশৰ বাবে বৈধ, সেই একেখন পাকিস্তানে এতিয়া ইজৰাইলক স্বীকৃতি দিয়াৰ দিশত ঠেলি দিয়া হৈছে বুলি খবৰ ওলাইছে। এই বক্তব্যই সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। দৰাচলতে এই শান্তিৰ প্ৰস্তাৱ ডনাল্ড ট্ৰাম্পে ইজৰাইল আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ উপস্থিতিত দাখিল কৰিছিল। এই প্ৰস্তাৱত গাজাত সামৰিক ব্যৱস্থা তাৎকালীনভাৱে বন্ধ কৰা, ৭২ ঘণ্টাৰ ভিতৰত হামাছৰ পৰা ২০ জন জীয়াই থকা বন্দীক মুকলি কৰি দিয়া, ২০ জন মৃত বন্দীৰ মৃতদেহ ঘূৰাই অনা আদি চৰ্ত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পিছতেই শান্তি আলোচনাৰ পথ মুকলি হ'ব বুলি দাবী কৰা হৈছিল। এই প্ৰস্তাৱৰ প্ৰধান অৰ্থ হ'ল, যদিহে পেলেষ্টাইনী ৰাষ্ট্ৰ গঠন হয় তেন্তে ছৌদি আৰৱ আৰু পাকিস্তানৰ দৰে মুছলমান দেশসমূহে হয়তো ইজৰাইলক স্বীকৃতি দিব পাৰিব। বহুতে ইয়াক আব্ৰাহাম চুক্তিৰ সম্প্ৰসাৰণ হিচাপে লয়। ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতক ভৱিষ্যতে পাকিস্তানে ইজৰাইলক স্বীকৃতি দিব নেকি বুলি সোধাত তেওঁ উত্তৰ দিলে যে হয়, মই আশা কৰিছোঁ যে ভৱিষ্যতে পাকিস্তানে ইজৰাইলক স্বীকৃতি দিব। এনে বক্তব্যক উগ্ৰবাদৰ পৰা মুক্তিৰ চিন হিচাপে লোৱা হৈছে। বহু আৰৱ আৰু মুছলমান দেশে এতিয়া এই বিশ্বাসত যোগদান কৰিছে যে যথা সময়ত পাকিস্তানে তেনে কৰিবলৈ বাধ্য হ'ব। অৰ্থাৎ ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পাকিস্তান সম্পৰ্কে এক বৃহৎ বিশ্বব্যাপী বক্তব্য দিছে আৰু এই বক্তব্যই এতিয়া বিশ্বজুৰি হুলস্থুলৰ সৃষ্টি কৰিছে। পাকিস্তানে ধাৰাবাহিকভাৱে কৈ আহিছে যে ইজৰাইল তেওঁলোকৰ আটাইতকৈ ডাঙৰ শত্ৰু, কিন্তু সত্যটো হ'ল পাকিস্তান আৰু ইজৰাইলৰ মাজত কোনো ভাগ বতৰা কৰা সীমান্ত বা নিহিত বাণিজ্যিক সম্পৰ্কও নাই। পাকিস্তানৰ শত্ৰুতা প্ৰায়ে ধৰ্মীয় ৰাজনীতিৰে ৰং কৰা হয়। পাকিস্তানৰ পাছপৰ্টত স্পষ্টকৈ লিখা আছে যে এই পাছপৰ্ট ইজৰাইলৰ বাহিৰে বিশ্বৰ সকলো দেশৰ বাবেই বৈধ। তদুপৰি ই সঘনাই ইজৰাইলৰ নাগৰিকৰ প্ৰৱেশত বাধা দিয়ে। এই বিৰোধিতাক প্ৰায়ে তলৰ পৰা দেখা যায়, যদিও প্ৰায়ে ধৰ্মীয় আৰু ৰাজনৈতিক আখ্যানৰ এটা অংশ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে দশক ধৰি ইজৰাইলক শত্ৰু বুলি কোৱা পাকিস্তানে ইজৰাইলক সঁচাকৈ স্বীকৃতি দিবনে? ইয়াৰ তিনিটা ডাঙৰ কাৰণ উল্লেখ কৰা হৈছে। গ্ল'বেল পলিটিক্স। পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিয়ে স্বীকৃতি পালে মুছলমান দেশসমূহে ইজৰাইলক নাকচ কৰাৰ কাৰণ স্বয়ংক্ৰিয়ভাৱে কম হ'ব। ছৌদি আৰৱৰ হেঁচা। ইতিমধ্যে ছৌদি আৰৱে ইজৰাইলৰ সৈতে আলোচনাত মিলিত হৈছে। পাকিস্তানে ঐতিহাসিকভাৱে ছৌদি আৰৱৰ নীতি অনুসৰণ কৰি আহিছে। অৰ্থনৈতিক বাধা। পাকিস্তানৰ অৰ্থনীতি লৰচৰ কৰি আহিছে। যদিহে ই আমেৰিকা আৰু ইজৰাইলৰ পৰা দূৰত্ব বজাই ৰাখে তেন্তে আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিনিয়োগ দুয়োটাই হেৰুৱাব পাৰে। এতিয়া ভাৰতৰ ভূমিকালৈ উভতি আহোঁ। এই বক্তব্য ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতে দিছিল। এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। ভাৰত সদায় ইজৰাইলৰ বিশ্বাসযোগ্য বন্ধু। দুয়োজনেই প্ৰতিৰক্ষা প্ৰযুক্তি আৰু কৃষিকে ধৰি বহু ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ এই বক্তব্য পাকিস্তানৰ বাবে এক বৃহৎ কূটনৈতিক আঘাত। ভাৰতৰ বৈদেশিক নীতিৰ প্ৰভাৱো দৃষ্টিগোচৰ হৈছে। ভাৰত বিশ্বজনীন বিষয়ত এক নতুন মঞ্চত পৰিণত হৈছে। পাকিস্তানে এতিয়া এটা কঠিন পছন্দৰ সন্মুখীন হৈছে। যদি ইজৰাইলক স্বীকৃতি দিয়ে তেন্তে ঘৰতে জনসাধাৰণৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হ'ব। যদি নহয় তেন্তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইয়াৰ অধিক বিচ্ছিন্নতাৰ আশংকা থাকে। মুছলমান দেশসমূহে ট্ৰাম্পৰ শান্তি প্ৰস্তাৱক আদৰণি জনোৱা আৰু ছৌদি আৰৱ আৰু UAEৰ দৰে দেশসমূহে ইজৰাইলৰ সৈতে পূৰ্বতে যোগদান কৰাটোৱে মধ্যপ্ৰাচ্যৰ ৰাজনীতিক ৰূপান্তৰিত কৰিব পাৰে। যদি পাকিস্তান আৰু অন্যান্য কঠোৰপন্থী দেশসমূহেও ইয়াৰ অনুসৰণ কৰে তেন্তে সমগ্ৰ ভূ ৰাজনৈতিক মানচিত্ৰখন সলনি হ'ব পাৰে। ভাৰতৰ এই বক্তব্যই স্পষ্টভাৱে প্ৰমাণ কৰিছে যে ইজৰাইল পাকিস্তানৰ সম্পৰ্কৰ আলোচনাৰ মূল সুঁতিলৈ পৰিণত হৈছে।
আৰু পাকিস্তানে কোনো ধৰণে ইজৰাইলক স্বীকৃতি দিবলৈ বাধ্য হ'ব পাৰে। ইচ্ছা হওক বা নহওক সেয়া সময়ৰ কথা। যিখন পাকিস্তানে বছৰ বছৰ ধৰি ইজৰাইলক নিজৰ শত্ৰু হিচাপে আক্ৰমণাত্মকভাৱে চিত্ৰিত কৰি আহিছে, সেই একেখন পাকিস্তানে হয়তো এতিয়া ইয়াক চিনি পাবলৈ বাধ্য হ'ব। আৰু এই ঘোষণা ভাৰততেই কৰা হৈছিল। স্পষ্টভাৱে ইজৰাইলৰ এই ভাৰত ভিত্তিক ঘোষণা বিশ্ববাসীৰ বাবে আচৰিত হৈ পৰিছে। ইয়াক কূটনীতিৰ নতুন মুখ আৰু কিছুমানৰ বাবে পাকিস্তানৰ আটাইতকৈ ডাঙৰ পৰাজয় বুলিও কোৱা হৈছে।